নমস্কাৰ সকলোকে। আজি যেহেতু বিশেষ দিন, আজি মোৰ জন্মদিন আৰু মোৰ দেউতাৰ মৃত্যুদিন হয়, সেইবাবে আমি ভাবিলোঁ আজি ৰাতিপুৱা আমি ক'ত যাম, আশ্ৰমলৈ। তেন্তে বলক আমি সৰুকৈ এটা মিনি ব্লগ বনাইছোঁ, আপোনালোকক দেখাম আৰু কেনেকৈ হৈছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাব। চ' এয়া আমি ঘৰৰ পৰা ওলাই গ'লোঁ। ওলাই গৈ মই আৰু মোৰ ফেভৰেট হোটেল অন্নপূৰ্ণা চইচৰ পৰা আমি মিঠাই ল'লোঁ। মিঠাই লৈ আমি ডাইৰেক্ট গৈ পালোঁ সেই কল্যাণ আশ্ৰম। সঁচাকৈ পৰিৱেশ খুবেই ভাল। আমি আগে পিছেও গৈছোঁ কিন্তু ভিডিঅ' কৰা নাই, যিহেতু এইবাৰ ভাবিলোঁ আমি ভিডিঅ' কৰি আপোনালোকক জনাওঁ, তেন্তে আপোনালোকে গম পাব যে মৰাণৰ তিলৈনগৰত এখন আশ্ৰম আছে। আপোনালোকে যদি কেতিয়াবা বিচাৰে তেন্তে গৈ তাত এবাৰ সোমাই আহিব পাৰে বা নিজৰ ফালে কিবা দিব পাৰে। সেইবাবে এই ভিডিঅ'টো বনোৱা হৈছে। তাত গৈ আমি বহিলোঁ অলপ দেৰি, আমাক ৰেষ্ট ল'বলৈ এটা ৰুম যোনটো কোঠা এটা আছে তাত বহিব দিলে। তাত বহি আমি অলপ দেৰি কথা পাতিলোঁ। তাৰপিছত আহিলে তাৰ পৰিচালকজন মিষ্টাৰ অৰুণ খুৰা। অৰুণ খুৰাৰ লগত কথা পতাৰ পাছত আমি অলপ দেৰি বহিলোঁ আৰু তাতে থকা সকলো মানুহৰ লগতে কথা বতৰা পাতিলোঁ। সকলোৰে পৰা আশীৰ্বাদ ল'লোঁ, নমস্কাৰ জনালোঁ আৰু তাহাঁতক চাই সঁচাকৈ দুখো লাগিছিল কিন্তু ভালো লাগিছিল। দুখ লাগিছিল কাৰণ আপোনালোকে জানেই আশ্ৰমৰ কথা, আৰু ভাল লাগিছিল কাৰণ তাতে তেওঁলোক বহুত সুখত আছে সেইটো চাই। সেইবোৰে আজিলৈ ইমানেই, ধন্যবাদ। বিশেষ তেনেকুৱা একো নকওঁ। আজি তাতে গৈ ইমানেই ভাল লাগিল, ইমান ধুনীয়া পৰিৱেশ, ইমান চাফ চিকুণ, গ'লে আপোনালোকে গম পাব। আৰু আমি আগে পিছে গৈছোঁ কিন্তু আমি ভিডিঅ' বনোৱা নাই, আজি বনালোঁ। ভাবিলোঁ যে ভিডিঅ' এটা আগবঢ়াওঁ, যাতে কিছুমানে যদি আপোনালোকে যাব বিচাৰে তাতে যাব পাৰে, গৈ যি পাৰে আপোনালোকৰ ফালৰ পৰা কিবা স্পেচিয়েল দিন হ'লে গৈ তাতে সৰুকৈ হওক ডাঙৰকৈ হওক যিমান আপোনালোকৰ ক্ষমতা আছে সিমানখিনি আগবঢ়াই আহিব, বহুত ভাল লাগিব। তেখেতসকলৰ মানুহকেইটাক যে ইমানেই দুখ লাগিছে, কথাৰে ক'ব নোৱাৰি, তাতে গ'লেহে আপোনালোকে অনুভৱ কৰিব। বহুত দুখ লাগিছে, কিন্তু পৰিচালকসকলে যেনেকুৱাকৈ থৈছে বহুত ধুনীয়াকৈ থৈছে, তেখেতসকল বহুত ভালকৈ আছে। বাছ আজিলৈ ইমানেই। আমাৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু লোকেশ্যনটো আপোনালোকে নাপাহৰিব, মৰাণ তিলৈনগৰত আছে। ধন্যবাদ।